চৌদিশে বান আৰু সেই বানৰ মাজতে গুৱাহাটী মহানগৰীত পুনৰ আন এজাক বৰষুণৰ পিছতেই দেখিবলৈ পোৱা গৈছে এনেকুৱা ধৰণৰ কৃত্ৰিম বানপানী। নমস্কাৰ, মই ভাস্কৰজ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল সম্প্ৰচাৰলৈ সকলোকে স্বাগতম জনাইছোঁ। সমান্তৰালকৈ মই যি ঠাইত উপস্থিত আছোঁ এয়া হৈছে 6 মাইল পাঞ্জাৱাৰী সংযোগী মূল পথ, আৰু সেই মূল পথৰ ওপৰত আচলতে নদী নে পথ ধৰিব নোৱাৰি। সেই ঠাইৰ পৰা মই বৰ্তমান এই বিশেষ সম্প্ৰচাৰ যি ডিজিটেল সম্প্ৰচাৰ সেই ডিজিটেল সম্প্ৰচাৰ লৈ আহিছোঁ। মই দেখুৱাইছোঁ আচলতে অজস্ৰ পানী, এজাক বৰষুণ আৰু সেইজাক বৰষুণৰ পিছতে এনেকুৱা ধৰণৰ মহানগৰীৰ প্ৰতিটো প্ৰান্ততেই পানী। আৰু ইতিমধ্যে কৈছোঁ যে যিসমূহ জৰুৰীকালীন বাহনৰ লগতে সকলো বাহন ইতিমধ্যে এই পানীত ডুব গৈছে, তেওঁলোকে যাব পৰা নাই। এখন এম্বুলেঞ্চ দেখুৱাইছোঁ, ৰোগীক আনিবলৈ গৈছে সেই এম্বুলেঞ্চখনে, আৰু তেওঁলোকে এই ৰাস্তাৰ মাজতে আচলতে পানীৰ বাবে ৰৈ থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। এয়া হৈছে 6 মাইল পাঞ্জাৱাৰী সংযোগী যি পথ, সেই পথৰ দৃশ্য। দাদা, কলৈকে যোৱা কথা আছিলে? ৰঙিয়া ৰঙিয়া ৰঙিয়া। হয়, এইফালে কলৈকে যাব? ইফালে এনেকে ঘূৰি কিনে যাব ওলাইছিলো। ঘূৰি কৰি যাব আহিছিলে? কেনেকুৱা গুৱাহাটী এয়া পানী, এজাক বৰষুণ কেনেকুৱা লাগে? কি কম আৰু, উপায় নাই। এতিয়া স্কুটিখন লৈ গ'লেও পানীত ফচিলে বেয়া হ'ব, বেয়া হ'ব। ইফালে চাৰিওপিনে আমাৰে লোকচান। আৰু চৰকাৰে পঢ়ি আছে নে নেকি? প্ৰটেষ্টত আহিছিলো, প্ৰটেষ্টত আহি আকৌ এয়া অৱস্থা, এই অৱস্থা। কি কয়, এজাক বৰষুণ তাৰপিছত এনেকুৱা পানী গুৱাহাটী মহানগৰত, কি ক'ম আৰু। এইটো মানে গুৱাহাটী বুলি ক'বলৈ লাজ লগা হৈছে নেকি? লাজ লাগি যায়, সেইটোৱে আহিবলৈ টান লাগে। যেতিয়া বৰষুণ দিয়ে মানে এনেকুৱা মানে লাগে যে বানপানীৰ ওপৰত মানে সাঁতুৰি যাব লাগিব আৰু যদি গুৱাহাটী আহিব লগা হয়। আশা কৰা হয় বৰষুণ দিলে পানী হ'ব বুলি আশা কৰা। নৰ্থ ইষ্টৰ গেটৱে হয়, তো ইনফ্ৰাষ্ট্ৰাকচাৰত ভালকে কাম কৰিব লাগে, ড্ৰেইনেজ চিষ্টেমবোৰ। সেইটোৱে আৰু থাৰ্ড টাৰ্ম চলি আছে বিজেপি চৰকাৰৰ। কংগ্ৰেছৰ সময়তো সেই চলিল, বিজেপিৰ সময়তো সেই চলিল। তো মানুহবোৰে কাক ছাপোৰ্ট কৰিব? এনেকুৱা হৈছে, মানুহৰ হিতত কাম কৰিব লাগে। পানীত হাৰাশাস্তি ভুগিছে ৰাইজে। সেইটোৱেতো, এতিয়া পানী এতিয়া বৰষুণ দিলে এতিয়া কাক দুখ দিব? এনেকুৱা টাইপ আৰু। ড্ৰেইনেজ চিষ্টেমবোৰ ভাল কৰিব লাগে আৰু সেইখিনিয়ে। থেংক ইউ। এয়া হৈছে গুৱাহাটী মহানগৰীৰ পাঞ্জাৱাৰী পৰিৱেশ। মই দৃশ্যসমূহ দেখুৱাই আছোঁ। জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত আছে, সুশান্তই দৃশ্যসমূহ দেখুৱাই আছে। আচলতে প্ৰত্যেক ঘৰ লোকৰ আচলতে চোতালত পানী সোমাইছে। তেওঁলোকৰ প্ৰথম মহলা যি গ্ৰাউণ্ড ফ্ল'ৰ আছে, গ্ৰাউণ্ড ফ্ল'ৰত পানী সোমোৱা দেখিবলৈ পোৱা গৈছে। মই দেখুৱাইছোঁ দুচকীয়া চাৰিচকীয়া বাহনসমূহ তেওঁলোকে ঠেলি ঠেলি আনিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। এয়াই হৈছে মহানগৰীৰ পৰিৱেশ। আনফালে গুজৰি গুমৰি পুনৰবাৰ বৰষুণ আহিছে, আনফালে বতাহ, ধুমুহা, ঢেৰেকনি, তাৰ মাজতে আচলতে এনেকুৱা ধৰণে যি পানী, সেই পানীৰ মাজত বুৰ গৈছে সাধাৰণ জনতা। সেই দৃশ্যসমূহ মই দেখুৱাই আছোঁ। এয়া মহানগৰীৰ যি 6 মাইলৰ যি আচলতে পানী, সেয়া দেখুৱাই আছোঁ। হোটেলসমূহত পানী সোমাইছে, যি মেডিকেলসমূহ আছে, সমান্তৰালকৈ যিসমূহ ফাৰ্মাচীসমূহ আছে, সেই ফাৰ্মাচীসমূহ পানী সোমাইছে। কিহৰ কাৰণে দাদা পানী কিহৰ কাৰণে হৈছে? জুৰিবাৰৰ ৰাস্তাৰ কামটো চলি আছে ন, জুৰিবাৰৰ ৰাস্তাৰ কামটো চলি থাকোঁতে সেইখিনি তাতে মানে বন্ধ আছে অলপ, সেইটো কাৰণে সিফালে পানীটো যাব পৰা নাই। বন্ধ হৈ আছে, ড্ৰেইন বন্ধ। কাৰণটো হৈ গৈছে তাতে আপোনাৰ নালাৰ কামটো কৰি আছে, বহুত ডাঙৰ প্ৰকাণ্ড নালা বনাই আছে, সেইটো কাৰণে এতিয়া কামটো মানে নালাটো অলপ বন্ধ হৈ আছে। আগতে এনেকুৱা পানী হোৱা নাছিল, কিন্তু পানী হোৱা নাই, হৈছিলে, বাট অকণমান বৰষুণ দিলে ইমান পানী হোৱা নাছিল। খুব বেছিকে 3-4 ঘণ্টা বৰষুণ দিলে ইমান পানী হৈছিলে। এতিয়া মানে কি একজাক্ট বৰষুণতে আধা ঘণ্টা ভালকে বৰষুণ দিলে পানী হৈ যায়। আজি আধা ঘণ্টা বৰষুণ দিছে এতিয়া, হ'লেও ইয়াত এনেকুৱা পানী, একাঠু পানী, আগলৈ গ'লে এককাল পানী, আগতে গ'লে এককাল পানী। আপোনাৰ VIP ৰোডত এইমাত্ৰ মই আহিলোঁ, VIP ৰোডৰ পৰা আহিলোঁ। VIP ৰোডত আপোনাৰ এককাল পানী ৰাস্তাৰ ওপৰত। আপুনি গুৱাহাটী VIP ৰোডে নহয়, চচলতো পানী, চচলতো পানী আছে, VIP ৰোডতে পানী, আপোনাৰ এইফালে খানাপাৰাতো পানী, কাৰণ এই নালাটো ব্লক হৈ আছে। আৰু এটা কথা যে আপোনাৰ শিলখাকু বিলটোৰ পানীটো এতিয়া কি হয়, এনেকৈ টান লৈ যাব লাগে, গম পাইছে নাই? ডাইৰেক্ট শিলখাকু বিল নাপায়গৈ, এনেকৈ টানটো ল'ব লাগে, কাৰণে পানীটো অলপমান শ্ল' যায়। তাতে গৈ পেলাই আপোনালোকে নলাটো হ'লে পানী কমিব চাগে। নলাটো হোৱাৰ পিছতহে গম পাম পানীটো কমিব নে নাই। এতিয়া নালাটো কমপ্লিট হ'লে আমি মানে ৰিজাল্টটো দিব পাৰিম যে ভাল হৈছে না বেয়া হৈছে, বৰ্তমান ক'ব নোৱাৰিম। নিশ্চয়কৈ আচলতে এজন স্থানীয় লোকে ইতিমধ্যে কৈছে যে ইয়াত পানী হোৱাৰ মূল কাৰণ যি জুৰিপাৰৰ যি তাত নলা বনাই থকা হৈছে, সেই নলা বনাই থকাৰ বাবে নলাৰ আধা অংশ আচলতে তাত বন্ধ কৰি ৰখা হৈছে, আৰু সেই বন্ধ কৰাৰ ফলতেই যি এই পাঞ্জাৱাৰী অঞ্চলৰ পানী বা 6 মাইল অঞ্চলৰ পানী, সেই পানী ইয়াৰ পৰা ওলাই যাব পৰা নাই। মই দেখুৱাই আছোঁ দৃশ্যসমূহ। আন এগৰাকী ব্যক্তি খোজকাঢ়ি আহিছে চাইকেল। দাদা, অকণমান যদি আগলৈ আহে কথা পাতিবলৈ যদি পাৰোঁ, ক'ৰ পৰা আহিলে দাদা? মইতো থাকোঁ ডিগবৈত, ইয়াতে ফ্লেট আছে মোৰ। আজি 1 কেজি চিমেণ্টৰ কাৰণে মই ভুগি আছোঁ। চিন্তা কৰক, মিস্ত্ৰী বহি আছে, বৰষুণ আৰম্ভ হ'ল, 2 ঘণ্টা হৈ গ'ল, ওপৰ হৈছে,
তথাপি ৰক্ষা নাই। মই ক'লো আজি গুৱাহাটীৰ ছবিটো চাওঁ কেনেকুৱা উন্নতি হৈছে। কেনেকুৱা লাগিলে গুৱাহাটীৰ ছবি দেখি? মানে ইমানে ভাল লাগিছে নহয়, সাংঘাতিক ভাল লাগিছে। আমাৰ দেশৰ যে কি প্ৰগতি, কাৰো কোনো আপত্তি নাই। চব পানীৰ মাজে মাজে গৈ আছে। খোৱা পানী ঠেলি ঠেলি আনিছে পিছফালে, আপোনাৰ পিছফালে গাড়ী ঠেলিবলগীয়া হৈছে। এইটোতো সাংঘাতিক। খোৱা পানীৰ যে বটলৰ চিষ্টেম আছে, নহ'লে আজি এই পানী খালেহেঁতেন। কুঁৱা আৰু হেৰিৰ পানী হ'লে কুঁৱাত সোমাই গ'লহেঁতেন এইখিনি আৰু খালেহেঁতেন পাব্লিকে। গুৱাহাটী মহানগৰৰ কথা কি ক'ব আপুনি? ডিগবৈৰ পৰা আহি গুৱাহাটীখন এয়া দেখিছে, সাংঘাতিক দেখিছো, খুবেই ভাল লাগিছে। মোৰ ভাগিনে কৈছে গাড়ী লৈ ওলাইছো, আপুনি চিন্তা নকৰিব, মই VIP ৰোডেদি শুকানে শুকানে যাম। মই ক'লো নহয়, পাব্লিক ৰোডেদি যাম, যিটো আমাৰ টেক্সৰ পইচাৰে বনাইছে। কিমাননো ভাল লাগে। চাওঁ ভৱিষ্যতে কি নাও কিনিব লাগিব নে আমি মটৰচাইকেল কিনিম নে চাইকেল কিনিম। মই চাইকেল লৈ আহিছো, চাওক চিন্তা কৰক। চাইকেলৰ মোৰ প্ৰয়োজন নাই। ভাগিনে বাৰে বাৰে কৈছে মই গাড়ী লৈ ওলাইছো। মই ক'লো তই চুপচাপ বহি থাক, মই চাই আহিম আজি তহঁতৰ। গুৱাহাটী, ধন্যবাদ, থেংক ইউ। এয়া হৈছে সাধাৰণ যি ৰাইজ, সেয়া পাব্লিকৰ আচলতে আমি মন্তব্যসমূহ লৈছো। আনফালে দেখুৱাইছে যে খোৱা পানীৰ এখন গাড়ী বাহন আচলতে আধা বাটতেই সি বন্ধ হৈ পৰিছে আৰু সেই বাহনখন ঠেলি ঠেলি লৈ গৈছে। সুশান্তই সেয়া দৃশ্য দেখুৱালে। আমি কিছু আগলৈ যাম যদি সম্ভৱ হয়, আগলৈ গৈ দৃশ্যসমূহ দেখুৱাই থাকিবলৈ যত্ন কৰিম। এম্বুলেঞ্চখন দেখুৱাইছো, এম্বুলেঞ্চখন পানী ফালি ফালি আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। হয়তো জৰুৰী আচলতে ৰোগী যথেষ্ট তেওঁলোকৰ ইমাৰ্জেঞ্চি হৈছে বা জৰুৰীকালীনভাৱে তেওঁলোকে হাস্পতাল পাবগৈ লাগে, কিন্তু পানী ফালি ফালিয়ে সেয়া ৰোগীক লৈ তেওঁলোকে যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। এয়াই হৈছে গুৱাহাটী মহানগৰ, এয়াই হৈছে স্মাৰ্ট চিটি। আচলতে প্ৰত্যেকগৰাকীয়ে যি এই পানীক লৈ তেওঁলোকে বাৰে প্ৰতি চৰকাৰৰ ওচৰলৈ যায়, বিভাগীয় কৰ্তৃপক্ষৰ ওচৰলৈ যায়, কিন্তু এই যে বানপানীৰ সমস্যা আচলতে কেতিয়াও যেন তেওঁলোকৰ সেই পানীৰ সমস্যা তেওঁলোকে নাইকিয়া কৰিব পৰা নাই, বা বানপানীৰ যি কৃত্ৰিম বানপানীৰ সমস্যা সেয়া যেন তেওঁলোকে নাইকিয়া কৰিব পৰা অৱস্থা হোৱা নাই। দৃশ্যসমূহ দেখুৱাই আছো, সেই আগলৈ মই কিছু আহি আছো। সুশান্ত আছে, সুশান্তই দৃশ্যসমূহ দেখুৱাই আছে। গতিকে এই এজাক বৰষুণ আৰু এজাক বৰষুণৰ পিছতেই মহানগৰী এইখিনি ঠাইত আচলতে এনেকুৱা ধৰণৰ পানী, যি ঠাই পূৰ্বতে কেতিয়াও পানী হোৱা নাছিল বা পানী হ'লেও প্ৰায় আধা ঘণ্টা 45 মিনিটত সেয়া পানী শুকাই গৈছিল, কিন্তু আজি সেয়া পানী ঘণ্টাৰ পিছত ঘণ্টা ধৰি এনেকৈ ৰাস্তাত আছে আৰু প্ৰত্যেকগৰাকী লোকে জ্বলা-কলা ভুগিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। মই দেখুৱাইছো এখন বাইক তেওঁলোকে ঠেলি ঠেলি নিছে, দুচকীয়া বাহনখন তেওঁলোকে ঠেলি ঠেলি নিছে। হয়তোবা সেই বাহনখন পানী সোমাই আচলতে বাহনখন সম্পূৰ্ণভাৱে বিকল হৈ পৰিছে, ইঞ্জিন তেওঁলোকৰ বন্ধ হৈ পৰিছে, স্তব্ধ হৈ পৰিছে। সেইবাবে এনেকুৱা ধৰণৰ পৰিস্থিতি। এয়া আচলতে দেখুৱাই থাকিলে শেষ নহয়, অন্ত নহয়। উজনি অসমৰ যি বানৰ বিভীষিকা, বান বিভীষিকাৰ কথা আমি ইতিমধ্যেই দেখুৱাই আছো। নিউজ 18 অসম নৰ্থ ইষ্টৰ যি বাতৰি সম্প্ৰচাৰ কৰি আছো, সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ এয়া বান বিভীষিকা আমি দেখুৱাবলৈ সক্ষম হৈছো যে এনেকুৱা ধৰণৰ পৰিস্থিতি এজাক বৰষুণৰ পিছতেই প্ৰত্যেকগৰাকী লোক এই বানৰ আচলতে ককবকাই থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। এতিয়া সময় প্ৰায় 6 বাজিবৰ হৈছে। সকলো যিসকলে আচলতে কৰ্মচাৰী আছে অফিচ কাছাৰীলৈ গৈছিল, তেওঁলোকে অফিচ কাছাৰীৰ পৰা ঘূৰি আহিছে বা ঘূৰি অহাৰ পথতেই তেওঁলোকে এনেকুৱা ধৰণৰ কৃত্ৰিম বানৰ সন্মুখীন হৈছে। হয়তো ঘৰলৈ তেওঁলোকে যাব পৰা নাই। মই যদি কেমেৰাটো ঘূৰাই কিছু দেখুৱাওঁ, তেতিয়াহ'লে এই যি উৰণ সেতু আছে, উৰণ সেতুৰ ওপৰত 6 মাইলৰ পৰা পাঞ্জাবাৰীৰ দিশে আহিবলগীয়া প্ৰত্যেকখিনি ঠাইতে আচলতে এনেকুৱা বাহনসমূহ ৰাস্তাতে ৰখাই থবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। ওখ ঠাই কিমান পানী আগত? এগৰাকী লোকে কৈছে যে আগতে প্ৰায় এবুকুতকৈও অত্যাধিক পানী। বহু কেইখন বাছ ইতিমধ্যে আমি দেখিছো যে সেই বাছসমূহ তাতেই পানীৰ মাজতেই তেওঁলোকে স্তব্ধ হৈ পৰিছে, পানীৰ মাজতে ৰখাই থবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। প্ৰত্যেকগৰাকী লোকে আচলতে সেয়া পানী ফালি ফালি কিছু লোক আহিছে, কিছু লোকে তেওঁলোকে যি পদপথ আছে, পদপথৰ মাজেদি আচলতে তেওঁলোকে আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে, পদপথৰ ওপৰেদি, আৰু এনেদৰে আচলতে প্ৰত্যেকগৰাকী লোকে আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। ৰিক্সাখনে একমাত্ৰ সম্বল হৈ পৰিছে, ৰিক্সাখন লৈ তেওঁলোকে আহিবলগীয়া হৈছে। এয়া যি কৃত্ৰিম বানপানী, সেয়া কৃত্ৰিম বানপানী তাণ্ডৱৰ কথা ইতিমধ্যে কৈছে। উজনি অসমৰ কথা কৈছে, সমান্তৰালকৈ গুৱাহাটী মহানগৰীত তেনেকুৱা ধৰণৰ অৱস্থা। যিসকলৰ ৰোগী আছে তেওঁলোকেও আচলতে হাতে মূৰে যি কপালত আচলতে হাত মূৰ দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে, কিয়নো যি এই বানপানী, সেই বানপানীৰ ফলত প্ৰত্যেকগৰাকী দুৰ্ভোগ ভুগিবলগীয়া সৃষ্টি হৈছে। দাদা ক'লৈকে যাব? আমি বৰ্তমান যাবলৈ ওলাইছো আপোনাৰ VIP এয়াৰপৰ্ট। হয়, এতিয়া এয়া পানীৰ ৰাস্তাতেই গাড়ী বাইক একো আনিব নোৱাৰি, কেনেকুৱা কি ক'ব গুৱাহাটী মহানগৰৰ কথা? এইটো ফ্লাড ড্ৰেইনেজ চিষ্টেমটো ঠিক কৰিব লাগে। এইটো ইয়াতেতো বৰষুণ দিলে ডেইলি এনেকুৱাই প্ৰব্লেম হয়। আমি এতিয়া স্কুটি লৈ আনিছিলো, স্কুটি এতিয়া চাইলেঞ্চাৰত পানী সোমাই পেলাই এতিয়া ষ্টাৰ্ট নোহোৱা হৈ গৈছে। স্কুটিটো তাতে থৈ আহিছো। সেইখনো বেয়া হৈছে, ধৰি লওক সেইখনো বনাব লাগিব, তাতো পইচা খৰচ।
আৰু এয়া সময়ো নষ্ট হ'ল, যদি ক'বলৈ যাবলগীয়া আছিল সেয়াও কেঞ্চেল হ'ল। গতিকে কেনেকুৱা অসুবিধা যথেষ্ট আচলতে। হয়, অসুবিধাটো বহুত আছে ইয়াতে আপোনাৰ। এতিয়া ড্ৰেইনেজটো তথাপি ঠিক থাকিলে পানীখিনি যিমান বৰষুণ দিলেও জমা নহয়, মানে আপোনাৰ গৈ থাকে। ক'ত ঘৰ, গুৱাহাটীতে নে বাহিৰত? হয়, গুৱাহাটীৰে হয়, আমি আপোনাৰ ধাৰাপুৰৰ হয়। এতিয়া কেনেকুৱা, গুৱাহাটীয়ে চিটিত থকা বুলি ক'লে মানুহে আগতে গৌৰৱ কৰিছিল, হয়। আজিকালি লাজ পাওঁ বুলি কয় চিটিত থাকো বুলি ক'বলৈ। হয়, এইটো কথাটো হয় কিন্তু একচুৱেলি এতিয়া গুৱাহাটী বুলি ক'বলৈ লাজ লাগে নাই? লাগে, এতিয়া বাৰিষা কালত বিশেষকে লাজ লাগে। বাৰিষা কালত বিশেষকে। হয়। আপোনাৰ পানী এতিয়া যদি পানী কমিও যায় তাৰপিছত আকৌ বোকা হ'ব, বোকাত আৰু পিছল খোৱা চান্স থাকে, বেমাৰ হ'ব যান বাহনৰ বেমাৰ বিয়পিব তাৰপিছত। তেনেকুৱা আপোনাৰ। এয়া আচলতে স্থানীয় লোকসকলৰ মন্তব্য তেওঁলোকৰ পৰা শুনাই আছো, বা তেওঁলোকে যিসকলে আচলতে ওলাই আহিছিল গুৱাহাটীলৈ কিবা কামত তেওঁলোকে আহিছিল, আৰু কামত অহাৰ পিছতেই এনেকুৱা ধৰণৰ পৰিৱেশ, তেওঁলোকে আধা বাটতে থমকি ৰ'বলগীয়া হৈছে। দূৰ দূৰণিলৈ যাবলগীয়া বহু লোক আচলতে আছিল, তেওঁলোকে পাঞ্জাবাৰীৰ পৰা হয়তো তেওঁলোকে ওলাই যাব বিচাৰিছিল, কিন্তু তেওঁলোকে যাব পৰা নাই। আগতীয়াকে জ্যেষ্ঠ লোকক লগ পাইছো। দাদা কলৈকে যাব? হাতত টোপোলা দেখিছো। নপৰালৈ কি কৰিব এতিয়া, মানুহে নুবুজে যে ৰাস্তাত ড্ৰেইনবোৰ জাবৰ জোঁথৰ পেলাই আৱৰ্জনা নহয় জানো। আজি যদি মানুহ নিট এণ্ড ক্লিন হ'ল হয়, ইমান কষ্ট নুভুগিলে হয়, নহয় জানো। মানুহে বুজিব লাগিব, এইবোৰ আমি নিজে সৃষ্টি কৰিছোঁ। এইবোৰ নিজে সৃষ্টি কৰাৰ আজি ৰিজাল্ট পাই আছো আমি। অসুবিধা এজাক বৰষুণ দিয়াৰ পিছতে আজি ময়ো খোজ কাঢ়িব লগা আছে, স্কুটাৰ থাকিও মই আজি দৌৰিছোঁ। আৰু 10 বছৰ পিছত চাব, অল আৰ গ টু দি দিয়াৰ পেভেলিয়ান, নিজৰ জেগাত গুচি যাওঁ। আজি মই ভৱিষ্যতবাণী কৰিলোঁ। আৰু 10 বছৰ পিছত গুৱাহাটীত থকা বুলি ক'লে মানুহে গৰ্ব কৰিছিল, কিন্তু আজিকালি মানুহ গৌৰৱ কৰিছিল, বা গুৱাহাটীত কথা আছিল। এতিয়া চবে গুৱাহাটীত নাম শুনিলে দূৰতে বিদূৰ হয়, মানুহে ওলাই আহিব ভয় কৰে। বতৰ চাইহে আজিকালি জাৰ্ণি কৰে মানুহে। আৰু এগৰাকী বাইদেউ আছে। বাইদেউ, কণমানিটোক লৈ ক'লৈ ওলাই যাব? আচলতে কণমানিটিক লৈ তেওঁলোকে মাতৃ ওলাই আহিছে। আমি দেখুৱাইছো পানী ফালি তেওঁলোক আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে, কিয়নো চাৰিওফালে পানী কেৱল পানী, আৰু সেই পানীৰ মাজেৰে তেওঁলোকে আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। এয়া যিসমূহ আমি দৃশ্যসমূহ দেখুৱাই আছো, এয়া ছবিয়ে মিছা কথা নকয়, ছবিয়ে কেতিয়াও মিছা নকয়। সেয়াৰ যি আচল ছবি মহানগৰীৰ, সেই আচল ছবিসমূহ আমি দেখুৱাবলৈ সক্ষম হৈছো। সুশান্ত আছে, সুশান্ত দৃশ্যসমূহ দেখুৱাই আছে। বৰ্তমান সময়তে বৰষুণ দিয়ে আছে। সেই বৰষুণৰ যদি আৰু প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা বৰষুণ দিয়ে, তেতিয়াহ'লে কেনেকুৱা ধৰণৰ অৱস্থাৰ সৃষ্টি হ'ব, কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। যিসকলে এই ডিজিটেল সাংবাদিক যি আচলতে সম্প্ৰচাৰ চাই আছে, এই সম্প্ৰচাৰ চাই থকাসকলে নিশ্চয়কৈ অনুভৱ কৰক কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। আমি ইতিমধ্যে খবৰ পাইছো যে 8 মাইলত যি মাটি খহি পৰিছে। কালিও আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ 8 মাইলৰ পৰা 9 মাইলৰ পৰা। মই বৰ্তমান 6 মাইলৰ পৰা দৃশ্যসমূহ দেখুৱাই আছো। সেই যি মাটি খহি পৰিছে, আচলতে অত্যাধিক বৰষুণৰ পৰা মহানগৰৰ বিভিন্ন প্ৰান্তত যি ভূমিস্খলনৰ ঘটনা আমি ইতিমধ্যে কৈছোৱেই, কালিও বাতৰি সম্প্ৰচাৰ কৰিছোঁ। সেই দৃশ্যসমূহ দেখি থাকিলে নিশ্চয়কৈ গম পোৱা যায়। এয়া আমি দৃশ্যসমূহ দেখুৱাই থাকিবলৈ সক্ষম হৈছোঁ। পৰৱৰ্তী সময়ত আমি নিশ্চয়কৈ প্ৰত্যেকগৰাকী প্ৰত্যেকগৰাকী লোককে আমি ডিজিটেল সম্প্ৰচাৰ যোগে বা টিভিৰ জৰিয়তে আমি দৃশ্যসমূহ দেখুৱাই থাকিবলৈ যত্ন কৰিম। এতিয়ালৈকে এই যিসকলে ডিজিটেল সম্প্ৰচাৰ চাই আছে, বিশেষ যিসকলে সম্প্ৰচাৰ চাই আছে, প্ৰত্যেকগৰাকী লোককে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত নিশ্চয়কৈ আমি দেখুৱাই থাকিবলৈ যত্ন কৰিম দৃশ্যসমূহ। মহানগৰৰ প্ৰতিটো প্ৰান্তৰ পৰা যিখিনি ঠাইত আচলতে এনেকুৱা ধৰণৰ কৃত্ৰিম বানপানীৰ সমস্যাত ভুগিছে, প্ৰতিটো ঠাইৰ পৰা প্ৰতিখন ঠাইৰ পৰা আমি দৃশ্যসমূহ দেখুৱাই থাকিবলৈ যত্ন কৰিম। এতিয়ালৈকে বিশেষ সম্প্ৰচাৰ চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন